বহুতে এটা কথা ভুলকৈ ভাবে যে ITI জেই কৰা ষ্টুডেণ্টসকল লোকেল ডিষ্ট্ৰিক্টৰ হ'লেহে অইলৰ চাকৰিৰ এক্সাম দিব পাৰিব। কিন্তু কথাটো তেনে নহয়। আচলতে আপুনি তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, চৰাইদেউ ডিষ্ট্ৰিক্টৰ নোহোৱাৰ পিছতো অসমৰ যিকোনো ডিষ্ট্ৰিক্টৰ হ'লেও ITI বা জেই কৰাৰ পিছত অইলৰ চাকৰিৰ এক্সাম দিব পাৰিব। কিন্তু তাতো এটা কথা আছে, আপুনি শিৱসাগৰ, চৰাইদেউ, তিনিচুকীয়া, ডিব্ৰুগড় এইকেইখন ডিষ্ট্ৰিক্টৰ বাহিৰে যদি অসমৰ বেলেগ ডিষ্ট্ৰিক্টৰ হয়, তেন্তে ITI বা জেই কৰাৰ পিছত আপুনি 1 year এপ্ৰেণ্টিচিপ ট্ৰেইনিং কৰিব লাগিব অইলত। আৰু এডভাৰটাইজমেণ্ট ওলায়ে থাকে, চাই থাকিলেই হ'ল। উদাহৰণ হিচাপে যদি মই ক'বলৈ যাওঁ, মই চাকৰি জইন হোৱাৰ বাৰত মংগলদৈৰ এজন ল'ৰা আৰু যোৰহাটৰ এজন ল'ৰাই অইলত চাকৰি জইন কৰিছে। তেওঁলোকেতো বেলেগ ডিষ্ট্ৰিক্টৰ হয় ন, এপ্ৰেণ্টিচিপ ট্ৰেইনিং কৰিলে কাৰণে তেওঁলোকে এক্সাম দিব পাৰিলে আৰু চাকৰি পালেও। চ' নিজে চকুৰে দেখা দুটা ৰিচেণ্ট উদাহৰণৰ বিষয়ে মই আপোনালোকৰ আগত এতিয়া ক'লো। অনেষ্টলি যদি ক'বলৈ যাওঁ, এইকেইটা চাকৰিৰ এক্সামত কম্পিটিশ্যন তুলনামূলকভাৱে কম হয় বেলেগ চাকৰিৰ এক্সামৰ তুলনাত। গতিকে আপোনালোকে লোকেল ডিষ্ট্ৰিক্টৰ নহ'লেও ITI বা জেইটো কৰাৰ পিছত এপ্ৰেণ্টিচিপ ট্ৰেইনিংটো অইলত কৰি ল'ব, যাতে আপোনালোকে অইলত চাকৰিটো কৰাৰ সুযোগটো ল'ব পাৰে। নজনাসকলক ভিডিঅ'টো শ্বেয়াৰ কৰি মোক ফ'ল' কৰি লওক যদি মোৰ জীৱন যাত্ৰাত কানেক্ট হ'ব বিচাৰে। আৰু ইউটিউবত ভ্লগ চাবলৈ হ'লে দীপমেশ ভ্লগছত গৈ চাব পাৰে। বাই বাই।